ইনডেক্স পৰীক্ষাৰ কাৰণে মই এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ বাকি কুৱেশ্যন পেপাৰবিলাক আলোচনা কৰিম তোমালোকৰ এখন জেনেৰেল সায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ হয় ক্লাছ 8ৰ যেহেতু আগতে মই আলোচনা কৰা আটাইবিলাক কুৱেশ্যন পেপাৰে ষ্টুডেণ্টবিলাকৰ এ টু জেড কমন পৰে বহুতৰে সো ইয়াৰ পৰা কমন পৰা কিন্তু বহুত চান্স আছে গতিকে তোমালোকে এইখন চাই যাবা লগতে কেনেকুৱা প্ৰশ্ন আহে তোমালোকে গম পাবা আৰু ইয়াৰ পৰা ভালেখিনি কিন্তু কমন পৰিব এতিয়া আমি কুৱেশ্যন পেপাৰখন আলোচনা কৰিম প্ৰথম প্ৰশ্ন হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা যেহেতু ফুল মাৰ্কস 50 থাকে শুদ্ধ উত্তৰ বাছি উলিওৱা 1 পূৰণ 5 এটাত 1 নম্বৰতে 5টা প্ৰশ্নত 5 নম্বৰ থাকিব মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা ব্যাকটেৰিয়াবিধ হল ইয়াৰে আনসাৰ কোনটো হ'ব 4টা অপচনৰ ইৰা শুদ্ধ হ'ব ৰাইবোজিয়াম টাইফয়েড ৰোগৰ বিস্তাৰ মাধ্যমটো কি হ'ব পানী কিম্বন প্ৰক্ৰিয়াৰে আৱিষ্কাৰক কোন হৈছে লুই পেষ্টিয়ৰ ছাত্ৰছাত্ৰীসকল যেহেতু আমি আলোচনা কৰিছো এইবিলাক পৰা তোমালোকে নিশ্চয় গম পাবা আৰু দুটা আলোচনা কৰি আছে আমি কিন্তু আলোচনা কৰিম যিসকল ছাত্ৰছাত্ৰীয়ে অনলাইন মাধ্যমত টিউচন ল'ব বিচাৰে যদি বুজি নাপায় মেথছ সায়েন্স সোশ্যাল সায়েন্স বা ইংলিশ গ্ৰামাৰ যদি বুজি নাপায় তেতিয়াহলে আমাৰ তাত ল'ব পাৰিব মাত্ৰ 99 টকাত মাহিলী 4টা বিষয়ে পঢ়োৱা হ'ব ইতিমধ্যে বহু ছাত্ৰছাত্ৰীয়ে পঢ়ি আছে তোমালোকৰ যে কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব তোমালোকে বিদ্যালয়ৰ পৰা কষ্ট কৰি আকৌ টিউচনলৈ যাব নালাগে বহুত দূৰলৈকে গতে ঘৰতে ধুনীয়াকৈ তোমালোকে পঢ়িব পাৰিবা ক্লাছবিলাক সন্ধিয়াকে হয় যত তোমালোকে সন্ধিয়া ধুনীয়াকৈ ক্লাছবিলাক কৰিব পাৰিবা যেটো WhatsApp নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰি তোমালোকে ক্লাছবিলাক ল'ব পাৰিবা ঠিক আছে দেৰি নকৰিবা দেৰি কৰিলে কিন্তু ক্লাছবিলাক আগবাঢ়ি যাব নহয় আৰু যিখিনি ক্লাছ হৈ গ'ল সেইখিনি লগে লগে তোমালোক দি দিয়া হ'ব আৰু কিবা বুজি নাপালে লাইভ ক্লাছৰ জৰিয়তে আকৌ বুজাই দিয়া হ'ব ঠিক আছে WhatsApp নম্বৰটো SMS কৰিবা তলৰ কোনটো থাৰ্মোপ্লাস্টিক নহয় ইয়াৰে হৈছে যে চাওতে বেকেলাইট হ'ব শুদ্ধ উত্তৰ তলত দিয়া কোনবোৰ থৰ্ম পাতৰ দৰে একে ইয়াৰে যে চাও তেতিয়া হলে ৰেয়নটো হৈছে পাতৰ দৰে একে ঠিক আছে ডি2 হ'ব নেক্সট হৈছে শস্য সিঁচাৰ আগতে মাটি দৰা তোমালোকে জানা চহুৱা হয় খেতিত গজা আলাগতিয়াল উদ্ভিদক কি বুলি কোৱা হয় খেতিত গজা অলাগতিয়াল উদ্ভিদক কি বুলি কোৱা হয় এটো হেৰি হৈছে খেতিত গজা অলাগতিয়াল উদ্ভিদক কি বুলি কোৱা হয় বনবাদ বুলি কোৱা হয় ঠিক আছে বনবাদ বুলি কোৱা হয় নেক্সট বায়ুমণ্ডলত নাইট্ৰজেন পৰিমাণ কিমান থাকে 78% থাকে সাংশ্লেষিক আহবোৰৰ দ্বাৰা প্লাষ্টিক এবিধ হৈছে বহু যুগী সেলুলোজ এটো তোমালোকে আনসাৰ কৰিবাছে কিমান কোনে জানো তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে সেলুলোজ বহু সংখ্যক গেছৰ গোটৰ দ্বাৰা সমষ্টি তোমালোকে গঠিত আৰু বাকি কোৱেশ্যন তোমালোকে নিশ্চয় গমে পাইছা আমি আটাইখিনি তোমালোকক দি দিম যেটো গ্ৰুপ আছে WhatsApp গ্ৰুপ যিলা অনলাইন ক্লাছ কৰিছে তোমালোকক মই আনসাৰখিনি ধুনীয়াকৈ দি দিম ঠিক আছে সমু উত্তৰ প্ৰশ্ন আৰু তোমালোকে পাৰিবাও চাগে এইটা মই তোমালোক দিয়ে দিছো কোৱেশ্যন আনসাৰ শস্য কি 2 নম্বৰ আছিল দৈ গঠন হোৱাত কোনবিধ ব্যাকটেৰিয়া ব্যৱহাৰ কৰা হয় অণুজীৱক সহায় কৰে টেফলন কোট ব্যৱহাৰ কৰা হয় খাৰিফ শস্যৰ দুটা উদাহৰণ দিয়া সাংশ্লেষিক আ বুলিলে কি বুজা বালিয়া মাটিৰ বাবে জলসিঞ্চনৰ কোনটো পদ্ধতি উপযোগী দুবিধ এন্টিবায়োটিকৰ উদাহৰণ দিয়া পেট কি দুবিধ ৰাসায়নিক সাৰৰ উদাহৰণ দিয়া কম্বাইন মেচিনৰ কাম কি তাৰ পিছত নেক্সট হৈছে সমু উত্তৰৰ প্ৰশ্ন যিকোনো 8টা জলসিঞ্চন বুলিলে কি বুজা অণুজীৱৰ প্ৰধান ভাগবোৰ কি কি যত 2 পূৰণ 8 অৰ্থাৎ এটা 2 নম্বৰতে থাকিব নেক্সট হৈছে শস্যাবৰ্তন বুলিলে কি বুজা এনথ্ৰাক্স ৰোগ সৃষ্টি কৰা ব্যাকটেৰিয়া কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল নাইলনৰ আহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া সৌৰাৰ নীতিটো উল্লেখ কৰা পৰিৱেশ চাফা কৰাত অণুজীৱৰ ব্যৱহাৰ উল্লেখ কৰা প্লাষ্টিকৰ গোটবোৰ কেনেদৰে সজ্জিত হয় সসপেনৰ নাল কিয় তাপদীহ প্লাষ্টিকেৰে বনোৱা হয় পাস্তৰীকৰণ বুলিলে কি বুজা ঠিক আছে পাস্তৰীকৰণ বুলিলে কি বুজা তাৰ পিছত যিকোনো দুটা চমু টকা 2 পূৰণ 4 জৈৱ পচনশীল পদাৰ্থ তাপ নমনীয় প্লাষ্টিক আৰু বিষ কিছা যিকোনো দুটা লিখিব দিছে তোমালোকে চাই যাবা জৈৱ সাৰৰ সুবিধাসমূহ উল্লেখ কৰা এইবিলাক মই তোমালোক দিয়ে দিছো গ্ৰুপত থকাখিনি যিকোনো থকা নাই তোমালোকে সোনকালে জয়েন হৈ লোৱা ঠিক আছে অপতৃণসমূহ কেনেদৰে নিয়ন্ত্ৰণ কৰা হয় এন্টিবায়োটিক কি এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি কি সাৱধান অৱলম্বন কৰিব লাগে চিত্ৰৰ সহায়ত নাইট্ৰজেন চক্ৰ বৰ্ণনা কৰা নাইবা সাংশ্লেষিক আহবোৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰিছে মতামত দিয়া ছাত্ৰছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা বুজি ঠিক আছে নেক্সট কুৱেশ্যন পেপাৰখন আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে টিউচনটো সোনকালে জয়েন হোৱা মাত্ৰ 99 টকা বেছিও পইচা নহয় গতিকে তোমালোকে উপকৃত হ'ব পাৰিবা ঠিক আছে বাই
ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত, আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰিব, নোৱাৰাটো সুধিব পাৰে। নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে, আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল, আৰু ইয়াৰো বহুত